মোৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰথমতে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি ক্লাছ 10ৰ চেপ্টাৰ নম্বৰ 11 কনষ্ট্ৰাকশ্যনৰ কুৱেশ্যন নম্বৰ 3 টো সলভ কৰিম। যে দিয়া আছে 5 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ আৰু 7 সেন্টিমিটাৰ বাহুযুক্ত এটা ত্ৰিভুজ আঁকা আৰু তাৰ পিছত আন এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ প্ৰথম ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 7/5 গুণ হয়। প্ৰথমতে আমি 5 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ আৰু 7 সেন্টিমিটাৰ বাহুযুক্ত এটা ত্ৰিভুজ আঁকি ল'ম। AB, BC আৰু AC এটা হৈছে 5 সেন্টিমিটাৰ, এটা 6 সেন্টিমিটাৰ, এটা 7 সেন্টিমিটার। প্রথমতে BC আঁকি ল'ম। BC হৈছে 6 সেন্টিমিটার। C ততে আমাৰ ত্ৰিভুজ বনাব লাগে ABC, যেটা BC লৈছো আৰু এটা বাহু আৰু এটা বিন্দু A হলে ABC ত্রিভুজ বনাব পাৰিম। এটা বিলগত সম্পৰ্ক থকা বাহু হৈছে এই বিন্দু কেন্দ্র কৰি এইটোৰ সমান ব্যাসাৰ্ধলৈ AB এইটো BCৰ ওপৰফালে বিতৰণ কৰিম। তাৰপিছত Cৰ লগত A থকা সম্পৰ্ক ACৰ সমান ব্যাসাৰ্ধলৈ বিতৰণ কৰিম। কটাকটি কৰা বিন্দুটো হল A। AB আৰু AC সংযোগ কৰিম। এটা হল BC ত্রিভুজ। এতিয়া এইটোৰ সদৃশ বেলেগ এটা ত্রিভুজ আঁকিব লাগে। প্ৰথমতে কি কৰিম, এইটোক আমাৰ প্ৰশ্নত আছে 7/5। এই দুটাৰ ভিতৰত ডাঙৰ হৈছে এইটো, যেটো ডাঙৰ সেইটো কিমান কেইটা ভাগ কৰিম। ইয়াত আছে 7 ডাঙৰ আমি ভাগ কৰিম। এটা ৰশ্মি আঁকি আঁকিছো। এইটো হৈছে BX। এইটো সমানে সাতটা ভাগ কৰিম। 2 3 4 5 6 7। এইটো হ'ব B1 B6 B7। এতিয়া সংযোগ কৰিম। হৰত যিটো নাম্বাৰ থাকিব সেইটোৰ লগত আমি এই C বিন্দুটো সংযোগ কৰিম। হৰত আছে কিমান 5, তেনেহ'লে 5টা পাইলাম 1 2 3 4 5 5টা এইটোৰ লগত আমি C সংযোগ কৰিম কাৰণ হৰত আছে 5।
সংযোগ কৰিছো এতিয়া ওপৰত আছে কিমান 7 যদি নাম্বাৰটো ডাঙৰ তেনেহ'লে আমাৰ ত্ৰিভুজটো এই আগৰ ত্ৰিভুজ যিটো এইটোৰ বাহিৰত গঠন হ'ব 7 এতিয়া ওপৰত আছে 7 7 আছে এইটোৰ সমান্তৰাল গৈ এই B5C সমান্তৰাল গৈ B7C ডেশ ৰেখাংকন কৰিম লাগিব যিকোনো ৰেখাত এটা বৃত্তচাপ লৈ বৃত্তচাপ অংকন কৰিম যাতে বৃত্তচাপটোৱে এইটো ৰেখা আৰু এইটো ৰেখাক ছেদ কৰে ইয়াৰ পিছত B7 ৰাখিম কম্পাছটো দুটা বৃত্তচাপ অংকন কৰিম এতিয়া এইটো বিন্দুত ৰাখি এইটোৰ সমান যোগ কৰিছো এইটোৰ সমান ৰেখাটো লৈ এই কটাকটি কৰা বিন্দুৰ পৰা বৃত্তচাপ অংকন কৰিম এতিয়া B6 বঢ়াই দিম আৰু সংযোগ কৰিম এতিয়া এই বিন্দুটো হ'ব C ডেশ C এর সমান্তরাল গৈ C ডেশ A ডেশ অঙ্কন কৰিম আৰু এইটো ব্যাখ্যাটো ল'ব লাগিব C বিন্দু কেন্দ্র কৰি বৃত্তচাপ অঙ্কন কৰিম যাতে দুইটা ৰেখাক ছেদ কৰে তাৰপিছত এই বিন্দু কেন্দ্র কৰি বৃত্তচাপ অঙ্কন কৰিম তাৰপিছত ছেদ বিন্দুৰ পৰা তো ইয়াৰ পৰা আমি এটা বৃত্তচাপ অঙ্কন কৰিব লাগিব এইটো বঢ়াই দিম তাৰপিছত B1 A ডেশ বঢ়াই দিওঁ A ডেশ BC ডেশে আমাৰ আঁকিবলগীয়া ত্ৰিভুজ অঙ্কন প্ৰণালী চাম A5 সেন্টিমিটাৰ BC 6 সেন্টিমিটাৰ আৰু AC বা CA 7 সেন্টিমিটাৰ জোখৰ এটা ত্ৰিভুজ ABC অঁকা হ'ল তাৰপিছত BCৰ তলফালে সমকোণ কৰাকৈ BX ৰশ্মি অঁকা হ'ল এই BCৰ তলফালে এই BX ৰশ্মি অঁকা হৈছে BX ৰশ্মি অঁকা হ'ল আৰু এই কোণটো সমকোণ হ'ব লাগিব 90 ডিগ্ৰীত কম হ'ব লাগিব তাৰপিছত BX ৰশ্মিৰ ওপৰত 7টা বিন্দু লোৱা হ'ল BX ৰশ্মিৰ ওপৰত 7টা বিন্দু লোৱা হ'ল B1 B2 B3 up to B7 পোৱা গ'ল যাতে B1 B2 এইকেইটাৰ মাপ সমান হয় যাতে এই যে যিটো B1 ৰ মান আৰু B1 B2 B2 B3 B4 B5 B6 B7 সমান হ'ব লাগিব ইয়াৰ পিছত কি কৰা হৈছে হৰত যিটো নাম্বাৰ আছে হৰত আছে কিমান 5 মানে কি আমি 5 কত আছে 5 আছে ইয়াত এটোৰ লগত আমি কি কৰিম এই সি বিন্দু সংযোগ কৰিম যে B5 সংযোগ কৰা হ'ল তাৰপিছত B5C সমান্তৰালকৈ এই B5C সমান্তৰালকৈ B7C ডেশ অঁকা হ'ল আৰু ই বৰ্ধিত B6 C ডেশত ছেদ কৰিছে আৰু এই BC
বৰ্ধিত BC C ডেছত ছেদ কৰিছে। তাৰপিছত C এৰ সমান্তৰালকৈ C ডেছ A ডেছ অঁকা হ'ল। C এর সমান্তরালকৈ C ডেছ A ডেছ অঁকা হ'ল। ই বৰ্ধিত B এক A ডেছত ছেদ কৰিছে। C এর সমান্তরালকৈ C ডেছ A ডেছ অঁকা হ'ল আৰু ই বৰ্ধিত B এক বাঢ়াই দিলে A ডেছত ছেদ কৰিব। A ডেছত ছেদ কৰিছে। এইদৰে গঠন হোৱা A ডেছ B C ডেছ A আমি আঁকিবলগীয়া ত্ৰিভুজ। A ডেছ B C ডেছ এইটোৱে আমাৰ আঁকিবলগীয়া ত্ৰিভুজ। 4 ভূমি 8 সেন্টিমিটাৰ আৰু উন্নতি 4 সেন্টিমিটাৰ যুক্ত এটা সমদ্বিবাহু ত্ৰিভুজ আঁকা আৰু তাৰ পিছত আন এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ সমদ্বিবাহু ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 1/3 গুণ। 1/3 আমি লিখিব পাৰি 1/3 1/2 পাৰি 3/2 অপ্ৰকৃত বাহুলৈ পৰিৱৰ্তন কৰিলে 3/2 হ'ব। এই যিটো ত্ৰিভুজ আঁকিম এইটো কিন্তু কি হ'ব, ত্ৰিভুজটো বাহিৰত গঠন হ'ব। প্ৰথমতে দুটা এখন আঁকিম। এটা হৈছে 8 সেন্টিমিটাৰ আৰু এটা 4 সেন্টিমিটাৰ। এটা হৈছে BC 8 সেন্টিমিটার আর উন্নতি হয়েছে 4 সেন্টিমিটার। এর আমি AM লিখতে পারি। এটা হচ্ছে BC, এখানে হচ্ছে 8 সেন্টিমিটার। এতিয়া যেটা সমদ্বিবাহু ত্রিভুজ আঁকিব লাগে আৰু লগতে উন্নতি দিয়া আছে, আমি কি কৰিব লাগিব, এই BC সমদ্বিখণ্ডক আঁকিব লাগিব। সমদ্বিখণ্ড কেনেকৈ আঁকা হয়, আমি প্ৰথমে এই বিন্দুক B বিন্দু কেন্দ্র করে BC আধাতকৈ বেশি এটা বৃত্ত চাপলাম, উপর ফালে এটা আর এটা তল ফালে। এই বিন্দু কেন্দ্র করে উপর ফালে আর তল ফালে বৃত্ত সমান করি। এই কটাকটি করা হচ্ছে P, এটা হচ্ছে Q। এটা সংযোগ কৰিলে ইয়াত M বিন্দুত কাটিব। এতিয়া কি কৰিব দিছে, উন্নতি আঁকিব দিছে। উন্নতি যদি ত্ৰিভুজৰ ভালো হ'ব তেনেহ'লে উন্নতি ভালো হ'ব, এইটোক ছেদ কৰিব লাগিব। এতিয়া আমি কি কৰিম, এই আমাৰ সমান বেখাৰ দিলাম। M বিন্দুত কেন্দ্র করে উপর ফালে একটা বৃত্ত স্থাপন করি 4 সেন্টিমিটার ব্যাসার্ধ, আর এই বৃত্তচাপটি এই বিন্দুত ছেদ করেছে। এতিয়া AB আর AC সংযোগ কৰিম। এটা সমদ্বিবাহু ত্ৰিভুজ পাম। এতিয়া কি কৰিব লাগে, 1/2 3/2 তো ভাগ কৰিব পাৰি, মানে ইয়াত ওপৰত 3 আছে, প্রথমে BX রশ্মি আঁকিম, মুকুন করা হয় BX কৰিছো, এটা ভাগ কৰিম। 1 2
3 কিন্তু সংযোগ কৰিম কি কোনৰ লগত এইটো হ'ব b1 b2 b3 এটা সংযোগ কৰিব লাগিব তলত কি আছে 2 আছে দুটা বিন্দু লম এইটো লগত এটা সংযোগ কৰিব লাগিব b2 লগত c সংযোগ কৰিছো সংযোগ কৰাৰ পিছত ওপৰত আছে কি 3 3 আছে আমি 3 ৰ পৰা কি কৰিব লাগিব ডাইৰেক্ট সংযোগ কৰিব লাগিব b2 c ৰ সমান্তৰালকৈ এতিয়া ইয়াৰ পৰা এখন বৃত্ত সমান কৰিম যেটো দুইটা ৰেখাক ছেদ কৰে আকৌ ইয়াৰ পৰা লম আমি বৃত্ত সমান কৰিম এতিয়া কৰিম এই বিন্দুৰ পৰা এই কটাকটি কৰা বিন্দুৰ যোগ লম তিনি হ'ব তো ইয়াৰ পৰা ছেদ কৰিছে সংযোগ কৰিম এইটো বিন্দুৰ পৰা সংযোগ কৰিব লাগিব বেছিক বঢ়াই দিম এইটো হ'ব c ড্যাশ c ড্যাশ c এর সমান্তরালকৈ c ড্যাশ a ড্যাশ রেখা অঙ্কন কৰিম বঢ়াই দিব লাগিব তাৰ কাৰণে আমি কি কৰিব লাগিব আগৰ নিচিনাই এই বিন্দু কেন্দ্ৰ এটা বৃত্ত সমান কৰিম এটা দুটা রেখা ছেদ কৰি বিন্দু কেন্দ্র কৰি বৃত্ত সমান কৰিম কম্পাসটো ইয়াত ৰাখি কটাকটি কৰিছে এতিয়া এইটোৰ লগত এইটো সংযোগ কৰিম দিয়ে এইটো হ'ব a ড্যাশ a ড্যাশ b c ড্যাশ আমাৰ আঁকিবলগীয়া ত্রিভুজ অঙ্কন প্ৰণালীত প্ৰথমে BC 8 সেন্টিমিটাৰ জোখৰ এটা ৰেখাখণ্ড অঁকা হ'ল BC 8 সেন্টিমিটাৰ জোখৰ ৰেখাখণ্ড অঁকা হৈছে তাৰ পিছত BC ৰ লম্ব সমদ্বিখণ্ড PQ এই BC ৰ লম্ব সমদ্বিখণ্ড PQ অঁকা হ'ল তাৰপিছত এই লম্ব সমদ্বিখণ্ডডালে BC ক M বিন্দুত কাটিছে এতিয়া তাৰপিছত M বিন্দু কেন্দ্ৰ কৰি এই বিন্দু কেন্দ্ৰ কৰি ওপৰফালে এটা বৃত্ত সমান কৰিছো যিটো M পিক এই বিন্দু ছেদ কৰিছে তাৰপিছত AB আৰু A সংযোগ কৰা হ'ল AB আৰু A সংযোগ কৰা হ'ল সংযোগ কৰি AB আৰু A সংযোগ কৰিলে ABC ত্ৰিভুজ পোৱা যাব ABC এটা সমদ্বিবাহু ত্ৰিভুজ পোৱা যাব তাৰপিছত BC ৰ তলফালে হুকমুখুন কৰাকৈ BX ৰশ্মি অঁকা হ'ল BC তলফালে হুকমুখুন কৰাকৈ BX ৰশ্মি অঁকা হ'ল BX ৰ ওপৰত তিনিটা বিন্দু B1 B2 B3 লোৱা হ'ল BX ৰ ওপৰত তিনিটা বিন্দু লোৱা হৈছে BX ৰ ওপৰত B1 B2 B3 আৰু যাতে কি হয় B1 B2 B2 B3 সমান হয় তাৰপিছত যেহেতু হৰত আছে কি 2 এখানে কি কৰিছো এই B2 এই পয়েন্টৰ পৰা এই পয়েন্টৰ লগত C সংযোগ কৰিছো B2 C সংযোগ কৰা হ'ল তাৰপিছত B2 C ৰ সমান্তৰালকৈ B3 C ড্যাশ অঁকা হ'ল
B2C সমান্তৰালকৈ B3C' অঁকা হ'ল ই বৰ্ধিত B6 আৰু এই B3C' বৰ্ধিত B6 C' ছেদ কৰিছে। তাৰপিছত C এৰ সমান্তৰালকৈ C' অঁকা হ'ল C এৰ সমান্তৰালকৈ C' অঁকা হ'ল ই বৰ্ধিত B1 এইটো ছেদ কৰিছে। বৰ্ধিত B1 এইটো ছেদ কৰিছে। এইদৰে গঠন হোৱা A' B C' আমি আঁকিবলগীয়া ত্ৰিভুজ।